জুবিনৰ প্ৰিয় এখন বাহন এটা গানত ব্যৱহাৰ কৰিছিল বিশেষ বাহনখন সিনেমাত ব্যৱহাৰ কৰাৰ কথা আছিল গাড়ীখন মহানায়কৰ সপোন হৈয়ে ৰল এইখনেই সেই বিশেষ বাহনখন যুৱ প্ৰজন্মই বৰ ভাল পায় এনে ধৰণৰ বাহন কেৱল যুৱ প্ৰজন্মই নহয় গাড়ীৰ প্ৰতি চখ থকা যিকোনো মানুহৰেই প্ৰিয় এনে বাহন কেইবছৰমান পূৰ্বে জুবিনৰ দৃষ্টিত পৰিছিল অসম লাইফ 24ৰ সৈতে সম্পৰ্ক থকা এই বাহনখনত যোগাযোগ কৰিছিল জুবিনে গাড়ীখন ব্যৱহাৰ কৰিব এটা বিশেষ গানত এই পৃথিৱী শীৰ্ষক গানটোত এই গাড়ীখন চলাই শুটিং কৰিছিল জুবিন গাৰ্গ আৰু সহশিল্পীসকলে গুৱাহাটীৰ আশে-পাশে বিভিন্ন ঠাইত চলিছিল শুটিঙৰ সময়ৰ হি ভাল লগা সময়ৰ কথা বৰ্ণনা কৰিলে গাড়ীখনৰ চালকে তাৰপিছত আৰু এটা কথা আছিল দাদাই এনেকৈ আপোনাৰ ইয়াতে বহিছে ইয়াতে বহিলৈ আপোনাৰ কৈছে একো দেখিয়ে নাপাইছোন আগৰ ফালে কেনেকৈ চলাম বুলি কৈছে তাৰপিছত লাহেকৈ বহিলৈ এনেকৈ যেতিয়া চলাইছে তেতিয়া কৈছে পাৰি চলাব তেনেকৈ কৈছে পাৰি চলাব বুলি কৈ কিমান সময় চলালে আপোনাৰ 2টামান বজাৰ পৰা আপোনাৰ পূৰা চলাইছে চাংচাৰিত গৈ তাতে শ্বুটিঙৰ সময়খিনি চলাই আহি আকৌ আপোনাৰ IITত চলালে IITৰ পৰা আহি জালুকবাৰী সেইখিনি মানে মোটামুটি আপোনাৰ 5টা 5:30 বজালৈকে চলাই আছে দাদা আগে গৈ থাকে আমি দাদা গাড়ীখনৰ পিছফালে চাই গৈ আছোঁ আৰু তেনেকৈ শ্বুটিঙৰ সময়ত এটা সৰু দুৰ্ঘটনাও ঘটিছিল চলাই থকা অৱস্থাত গাড়ীখনৰ এখন দুৱাৰ খুলি গৈ আন এখন গাড়ীত খুন্দা মৰাত সিখন গাড়ীত কিছু ক্ষতি হৈছিল কিন্তু জুবিনে চলোৱা বুলি জানি সিখন গাড়ীৰ গৰাকীয়ে একো নকলে এই দৰজাখন মানে বহুতখিনি মেল খাই যায় বহুতখিনি বাঢ়ি যায় দেখিছে না তো বেলেগ এখন গাড়ী অপজিট ছাইডৰ পৰা আহি আছিলে তো আহোঁতে দৰজাখন লগা নাছিলে মই জুবিন দাক চিঞৰিছিলোঁ দাদা দৰজাখন লগা নাই কিন্তু দাদাই নুশুনিলে বহুত জোৰে স্পীডত গুচি গৈছে তো দৰজাখন খোল খাই এই বেলেগ গাড়ীখনত এইটো গ্লাছখনত লাগি ইখন গাড়ী গ্লাছখনত লাগি ভাগি গৈছে গ্লাছখন তাৰপিছত আপোনাৰ দাদাইতো গুচি গ'ল আহি পেলাই তাতে কি ক'ব আৰু জুবিন গাৰ্গে ভাঙিছে গাড়ীখন একো নকলে আৰু হ'ব বুলি কৈ গুচি গৈছে এআই জুবিনৰ জনপ্ৰিয়তা এআই জুবিনৰ মহিমা এই গাড়ীখনক লৈ বিশেষ পৰিকল্পনা আছিল জুবিনৰ এখন সিনেমাত গাড়ীখন ব্যৱহাৰ কৰাৰ কথা কৈছিল কৈছিলে তেওঁ যদি আকৌ আমাৰ চিনেমা এখন হৈ আছে আকৌ মাতিম এখন গাড়ী লাগিব মোক তেনেকৈ কৈছিলে এখন গাড়ী লাগিব হয় এখন গাড়ী লাগিব চলাই ভাল লাগিছে এখন তো এখন গাড়ীখন মোৰ চিনেমাখনত লাগিব গাড়ীখন তেনেকৈ কৈছিলে চিনেমাত ব্যৱহাৰ কৰিম বুলি কৈছিলে কিন্তু কি চিনেমা কোৱা নাছিলে তেতিয়া পিছে ঈশ্বৰ পুত্ৰৰ সেই সপোন হৈয়ে ৰল আজিও আছে সেইখন গাড়ী কিন্তু জুবিন নাই পিছে এদিনৰ বাবে হলেও জুবিনে ব্যৱহাৰ কৰা এই গাড়ীখন জুবিনৰ নামতেই সযতনে ৰাখি থৈছে গৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24